নন্দিনী এজনী গাঁৱলীয়া ছোৱালী। তাই সৰুৰে পৰা নাচ গান ভাল পাইছিল। চাওঁতে চাওঁতে তাই গাভৰু হৈ ধুনীয়াজনী হৈ পৰিল। এতিয়া তাই আৰু ধুনীয়াকৈ নাচিব জানে, সুন্দৰকৈ গাবলৈ জানে। গাঁৱৰ ডেকাহঁতৰ চকুৰ আগত তাই আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে। অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তাই নাচে আৰু গান গায়। তাইৰ মাক দেউতাকে তাইৰ এই প্ৰতিভাক প্ৰশংসা কৰিছিল, কিন্তু সমাজৰ কিছু লোকে তাইক ঘৃণাৰ চকুৰে চাইছিল। নন্দিনীয়ে কেতিয়াও এই কথাবোৰৰ ওপৰত মন কাণ দিয়া নাছিল। বিশেষকৈ তাই নাচি ভাল পায়। সমাজৰ মানুহে বেয়াকৈ ক'লেও তাই বিভিন্ন ধৰণৰ আধুনিকতাৰ সাজ পোছাক অলংকাৰ পৰিধান কৰি নাচি ফুৰে। তাই নাচিলে দৰ্শকেও ৰ লাগি চাই থাকে। এনেকৈয়ে তাইৰ নাচ বিয়পিবলৈ ধৰে। এদিনাখন নন্দিনীক চহৰত আয়োজিত নৃত্য প্ৰতিযোগিতাত ভাগ লোৱাৰ সুবিধা দিয়ে। ভাগ ল'বলৈ পাই তাই আনন্দিত হয় আৰু প্ৰতিযোগিতাৰ দিনাখন তাই মাক দেউতাকৰ সৈতে চহৰৰ ফালে যাত্ৰা কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ আধা ৰাস্তাতে তেওঁলোকৰ বাছখন দুৰ্ঘটনাত পতিত হয়, য'ত নেকি নন্দিনী গুৰুতৰভাৱে আহত হয়। এই ঘটনা নন্দিনীৰ কাৰণে বহুত বেছি ডাঙৰ আঘাত আছিল। নন্দিনীৰ এখন ভৰি ভাঙি থাকিল। মেডিকেলত চিকিৎসাধীন হৈ থকা অৱস্থাত নন্দিনী নিজকে বহুত অসহায় অনুভৱ কৰিছিল। তাই ভাবিছিল, এতিয়া তাইৰ জীৱন কেনেকৈ চলিব? তাই আকৌ নাচিব পাৰিব? কিন্তু তাইৰ মা দেউতাই তাইক মন কোমল কৰিবলৈ দিয়া নাছিল, তাইক প্ৰেৰিত কৰি থাকিল। এদিনাখন চিকিৎসালয়ত নন্দিনীক চাবলৈ এটা সমাজসেৱক সংস্থাৰ সদস্যসকলে আহিল। তেখেতসকলে তাইক অৰুণিমা সিনহাৰ কাহিনী শুনালে। অৰুণিমা এটা ৰেল দুৰ্ঘটনাত নিজৰ ভৰি হেৰুৱাই পেলাইছিল, কিন্তু নিজৰ আত্মবিশ্বাস আৰু সাহসৰ বলত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছিল। এই কাহিনীটোৱে নন্দিনীৰ হৃদয়ত এক নতুন পজিটিভ ভাৱ ভৰি পৰিল। তাই মনত প্ৰতিজ্ঞা কৰিলে যে তাইও পিছুৱাই নাথাকে আৰু নিজৰ সপোনবোৰ পূৰণ কৰিব। নন্দিনীৰ এখন ভৰি কাটি কৃত্ৰিম ভৰি লগাই দিলে। নন্দিনীয়ে কৃত্ৰিম ভৰিৰ সহায়ত আকৌ খোজ কাঢ়িবলৈ শিকিলে আৰু নৃত্যৰ অভ্যাস আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত খোজ কাঢ়িবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছিল, কিন্তু তাই ভাগৰি পৰা নাছিল। লাহে লাহে নন্দিনীয়ে নিজৰ কষ্ট আৰু অভ্যাসৰ ফলত নৃত্যত সন্মান বুটলিবলৈ সক্ষম হয়। নন্দিনীয়ে বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈছিল আৰু পুৰস্কাৰ লাভ কৰিছিল। নন্দিনীয়ে প্ৰমাণ কৰি দেখুৱালে যে আত্মবিশ্বাস আৰু সাহসৰ বলত যিকোনো কামতে সফল হয়। তাই চব দেখুৱাই দিলে, তাই যিকোনো কামকে কৰিব পাৰে।